নগাঁৱৰ বটদ্ৰৱা বৰহিচাৰ এজন ব্যক্তি নাম সঞ্জীৱ বৰা। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান চৌহদতে কিতাপ পত্ৰৰ এখন সৰু দোকান দি পৰিয়াল চলাই আহিছিল যদিও বিগত ৩টা মাহ ধৰি বন্ধ হৈ আছে দোকানখন। কাৰণ ৩জনীয়া পৰিয়ালটোৰ মুৰব্বী সঞ্জীৱ বৰা আক্ৰান্ত হৈছে জটিল ৰোগত। লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈছে যদিও উন্নত চিকিৎসা কৰিবলৈ নাই পৰিয়ালটোৰ হাতত ধন টকা পইচা। সেয়ে ভুক্তভোগী পৰিয়ালটোৰ আহ্বান, দৰিদ্ৰ পৰিয়ালটোৰ সঞ্জীৱ বৰাক উন্নত চিকিৎসাৰ বাবে সহায় কৰক সকলোৱে। যদি কোনো সদাশয় ব্যক্তিয়ে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 8822372179 অথবা পত্নী প্ৰাঞ্জলি বৰুৱাৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 723701001265ত সহায় কৰে যেন। আপোনাৰ অকণমান সহায়েৰে এই পৰিয়ালটোক দিব নতুন জীৱন। মোৰ ঘৰ বৰদোৱা বৰহিচাত। মোৰ স্বামী সঞ্জীৱ কুমাৰ বৰা। তেখেত লিভাৰ বেমাৰত আক্ৰান্ত হৈছে 3 মাহ ধৰি। এতিয়া চিকিৎসা কৰিছে নাই? চিকিৎসা অলপ কৰা হৈছে, কিন্তু ইমান টকা নাই আমাৰ চিকিৎসা কৰিবলৈ। যেনে তেনে দোকান এখন দি চলি আছোঁ। এতিয়া দোকানখনো বন্ধ হৈ আছে, চলাব পৰা নাই। তাৰ বাবে কিছু সাহাৰ্য পালে ভাল পাওঁ চৰকাৰৰ পৰা। ডক্টৰক দেখাইছে নে নাই? ডক্টৰক দেখাই আছোঁ। দেখাইছে। কম পৰিমাণে মেডিচিনো সম্পূৰ্ণ আনিব পৰা নাই টকাৰ অভাৱত। আপোনালোকে কি দোকানৰ ওপৰতে চলি থাকোঁ। এতিয়া দোকানখন বন্ধ? দোকান বন্ধ হৈ আছে। কিমান দিন ধৰি বন্ধ হৈছে? 3 মাহে। 3 মাহে। এতিয়া আপোনালোকে কেনেদৰে চিকিৎসা কৰিছে বা কেনেদৰে খোৱা বোৱা কেনেদৰে যোগাৰ কৰিছে? যেনে তেনে আৰু কোনোবাই কিবা এটা দিয়ে, দাদাহঁতে কিবা এটা দিয়ে, ভাগিনটোৱে দিয়ে কিবা এটা, তেনেকৈ চলি আছোঁ আৰু। চৰকাৰক কি ক'ব? চৰকাৰৰ পৰা কিবা এটা সুবিধা পালে ভাল পাওঁ। স্বামীৰ সুস্থ হৈ উঠিব, চিকিৎসা কৰি সুস্থ হ'বৰ বাবে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰাঞ্জলি বৰুৱা। জেগাখিনিৰ নাম কি? এখন বৰদোৱা বৰহিচা। মোৰ নাম দীপু গোস্বামী। মোৰ বৰদোৱাৰ বৰহিচাত ঘৰ, থানৰ ওচৰতে। এই ল'ৰাজন মানে কি সৰু কিতাপৰ দোকান এখন দি পেলাই যেন তেন পৰিয়ালটো চলি আছে। আজি কিছুদিনৰ পৰা মানে তাৰ অসুস্থ অৱস্থা হৈ গৈছে। মানে এতিয়া ঔষধ পাতি কিনিব নোৱাৰে, খোৱা বস্তুখিনিৰ অভাৱ। ডক্টৰক দেখাবলৈ গ'লে আজিকালি জানেই বস্তুৰ দাম কিমান, ঔষধ পাতি একো ব্যৱস্থা কৰিব পৰা নাই। গতিকে হয়তো অসমবাসীৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁক 2-4 পইচা দি পেলাই ৰাইজে সহায় কৰক। কাৰণ এটা কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে দুখীয়া পৰিয়ালটোলৈ চাই পেলাই, সৰু বাচ্ছা এটা আছে তাৰ 1 বছৰীয়া। গতিকে এইখিনি চাই পেলাই ৰাইজে কিবা সহায় সাৰথি অলপ আগবঢ়ালে পৰিয়ালটো অলপ উপকৃত হয়। এইখিনি মোৰ ক'ব লগা। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।